ৰেখামণি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছে আপোনালোকে একদম ধুনীয়াকৈ আজি পাতি হাঁহ এটা একদম গুচাই মেলি নিজৰে ঘৰৰ একদম মানে কাটি খাম বুলি ভাবিছোঁ। আমাৰ ইয়াৰ পাপাই কাটি আছে যিহেতু হাঁহ এয়া কাটি হ'লে আপোনালোকে মানে আজি আৰু ধুনীয়াকৈ এসাঁজ খাম বুলি ভাবিছোঁ পাতি হাঁহ আৰু কোমোৰাৰ লগত। থাম্বনেইলত দেখিছে আপোনালোকে। এয়া আমাৰ গুলুও ৰৈ আছে, গুলুও ভাবিছে যে আজি মাংস খাম আজি, আৰু গুলু আমাৰ ৰৈ আছে। মাংস কাটি ইতিমধ্যে ৰেডি হৈ গ'ল আৰু এতিয়া মাংস বনালে হ'ল। আৰু বোলে ভিডিঅ'টো একদম প্ৰথমৰ পৰা একদম শেষলৈকে চাই যাব, ভিডিঅ'টো একদম ধুনীয়া হ'বলৈ গৈ আছে। আৰু দেখিছে যিহেতু আপোনাৰ পাতি হাঁহ হ'লেতো কোমোৰাটো লাগিবই, কোমোৰা নহ'লে নহ'ব। যিহেতু কোমোৰা ঘৰৰে আছিলে, বহুত দিনৰ পৰা খামকৈ পাতি হাঁহ দিন আহি গ'ল। আজি কোমোৰা থৈ দিছিলোঁ, এয়া কোমোৰা এফালে হৈ যাব। আৰু এইফালে দেখিছে এয়া আলু লৈ লৈছোঁ, পিঁয়াজ লৈ লৈছোঁ, আৰু আপোনাৰ মিট মছলাটো মেইন, আৰু মিট মছলা লাগেই। মিট মছলা নাই কিন্তু আপোনাৰ আদা আৰু নহৰুটো দিবই লাগে, গতিকে এতিয়া টেষ্টফুল হয় বস্তুটো। এয়া আপোনাৰ দেখিছে বস্তু গোটেইখিনি গোটাই লৈছোঁ। আপোনাৰ এয়া যিহেতু পিঁয়াজ লৈ লৈছোঁ দুটা, আলু দুটা লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণে ল'ব পাৰে, আমি ইমানখিনিয়ে লৈছোঁ। যেনে কোমোৰাও অলপমান লৈছোঁ, পিঁয়াজো অলপ লৈছোঁ, আলু অলপ লৈছোঁ। আপোনালোকে বেছিও দিব পাৰে, কমো দিব পাৰে। আমি একদম ধুনীয়াকৈ ওপৰতে নিমখ আৰু আপোনাৰ নিমখ ধুনীয়াকৈ ছটিয়াই দিলোঁ, কাৰণ নিমখটো ছটিয়াই ল'লে অলপ ভাল হয় বুলি কয়। আৰু নিমখ হালধি এনেকৈ তেল আমি এতিয়া বস্তু ইয়াতে মিলাই ল'লোঁ। প্ৰথম নিমখ ল'লোঁ, তাৰপিছত হালধি ল'লোঁ, আৰু তাৰপিছত তেলটো দি দিম, মছলাও অলপ দি দিলোঁ, মিট মছলা অলপ দি দিছোঁ। শেষতো দিম, কিন্তু হ'লেও প্ৰথম একদম মিট মছলা দিছোঁ, তেল দিছোঁ। আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা একদম শেষলৈকে চাব দেই। এয়া একদম ধুনীয়াকৈ সানি লৈছোঁ, ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই যাওক। এইটো আমাৰ মাংস একদম ৰেডি হৈ গ'ল। এয়া মাত্ৰ অকল বনাবলৈহে বাকী আছে। এয়া আমাৰ যিহেতু মাংস হৈ গ'ল, আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাই যাওক। কি হৈছে আজি মানে ৰাতি ভাগলৈ আজি কি হ'ব? এয়া মই কুটি থোৱা আছে কোমোৰা, আলু, আৰু এয়া দেখিছাই মাংস পাতি হাঁহ ন? আচ্ছা, আজি মানে পাতি হাঁহ আৰু কোমোৰা একদম টেষ্টফুলি খানা হ'ব মানে ন? আচ্ছা, বনাবা কেনেকৈ সেইটোহে একদম ডাঙৰ কথা হ'ব। মানে পাতি হাঁহ কোমোৰাটো খাই ভালেই লাগে ন? আচ্ছা, বনোৱা কেনেকুৱা হ'ব সেয়া পিছতহে আমি গম পাম। আচ্ছা, আৰু বেলেগ আৰু কিবা কোমোৰা পাতি হাঁহৰ বাহিৰে কিবা বেলেগ বনিব নেকি? ভাজি এখন হ'ব, ইয়াৰ লগত দাইল হ'লে বেয়া লাগে, সেইকাৰণে মানে ইয়াত অকণ না দালিটো নালাগে, কাৰণ মাংস থাকিলে মোৰ দালিটো একদম প্ৰিয় নহয়, দালিটো নালাগে। আচ্ছা, ঠিক আছে বাৰু দিয়া, মই এতিয়া ভাতটো খাবলৈ পালে গম পাম। আৰু বনাই থাকা, তুমি লাগি থাকা। আৰু এয়া আপোনালোকে দেখিছে একদম ধুনীয়াকৈ ৰঙালাওৰ যিহেতু ৰঙালাওখিনি আজি যিহেতু নাখাওঁ, মাংস থকাৰ কাৰণে আজি ৰঙালাওটো নাখাওঁ, যিহেতু কাইলৈ খাম, কিন্তু আজিয়ে কাটি থৈ দিলোঁ। আপোনালোকে যদি আপোনালোকে বাৰু চিনি পাইছিল, আপোনালোকে খাই কেনেকুৱা পায়? মই পিছে আকৌ খাই ভাল পাওঁ দেই। আপোনালোকে খাই ভাল পায় নে নাপায় একদম কমেণ্ট কৰি জনাব দেই। আৰু এয়া ধুনীয়াকৈ দেখিছে আপোনালোকৰ এয়া আপোনাৰ কি বুলি কয়, জ্বলা ভাজি হৈ আছে। A few moments later. কেৰাহী যিহেতু গৰম হৈ গ'ল, এয়া জুই ধুনীয়াকৈ জ্বলি আছে, আৰু কেৰাহী গৰম হৈ গৈছে, ধোঁৱা ওলাই গৈছে। কেৰাহী মানে গৰম হ'ল, আৰু ধোঁৱাটো যিহেতু ওলাই গ'ল, গতিকে কেৰাহী গৰম হৈ যোৱাৰ পিছত আমি তেলটো ধুনীয়াকৈ দি দিলোঁ। তেলটো আপোনালোকে অলপ সৰহও দিব পাৰে, কমো দিব পাৰে। আমি যিহেতু ইমানখিনিয়ে দিলোঁ, কাৰণ মাংস যিহেতু অলপ কাৰণে ইমানখিনিয়ে দিলোঁ। এয়া তেল যিহেতু গৰম হৈ গ'ল, এয়া পিঁয়াজ দি দিলোঁ। মানে জুইটো পূৰা জ্বলি আছে ন, গতিকে আপোনাৰ পূৰা ফটাফট গৰম হয়। আমাৰ গুলুৱে আকৌ ৰৈ আছে জালুকৰ টেমাটো লৈ পেলাই, জালুক দিম, মই খাম, মাংস খাম, এনেকৈ ৰৈ আছে মানে গুলুৱে নাচি আছে মাংস কেতিয়াবা তাৰমানে হ'বও হৈছে বেলেগ গুলুৰ। আৰু যিহেতু ৰংগুড়াও দি দিছোঁ ইয়াতে, ৰংগুড়া বাৰু কেঁচা মাংসটো দিছিলোঁ, কিন্তু এতিয়াও দি দিছোঁ, মানে এতিয়া দিলে অলপমান কালাৰটো আহে। এয়া যিহেতু হৈ গ'ল, আৰু মাংসখিনি ইয়াত ধুনীয়াকৈ দি দিলোঁ। মাংসখিনি দি পেলাই ধুনীয়াকৈ হেতাৰ এখনেৰে লৰাই দিলোঁ। পিছে এতিয়াই কালাৰটো বৰ ধুনীয়া আহিছে, খাওঁ লাগিয়ে গৈছে এতিয়াই। কিন্তু মইহে খাম, কিন্তু আপোনালোকে খাব নোৱাৰিব, কাৰণ মইহে যিহেতু বনাইছোঁ। গতিকে আপোনালোকে খালে আমাক কমেণ্ট কৰিব দেই, পাতি হাঁহ আৰু আধা পিছে মাৰি দিম। এয়া যিহেতু অকণমান আপোনাৰ দেখিছেই অলপমান মানে দিছোঁ, হয়তো গৰম ভাৱ হৈছে। আৰু এয়া যিহেতু ঢাকোন এখন দি দিলোঁ, ঢাকোনখন দিয়াৰ পিছত এয়া যিহেতু আদা নহৰু এনেকৈ বনাই ল'লোঁ এটা পেষ্ট। আদা নহৰুটো দিবই লাগে মাংসত, যিহেতু তেতিয়া খাবলৈ বেছি ভাল হয়। মছলা নিদিলেও আদা নহৰুটো দিবই লাগে। আমি পিছে মছলাটো ইমান কম দিওঁ, কিন্তু এই আদা নহৰু এয়া হৈ গ'ল। এয়া ঢাকোনখন খুলি পেলাই চাইছোঁ, একদম উতল আহিছে। আৰু এয়া তথাপিও হেতাখনে অকণ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এই আদা নহৰু যিটো পেষ্ট আছিলে, সেই পেষ্টটো ধুনীয়াকৈ ইয়াতে দি দিলোঁ।
এতিয়া ধুনীয়া এটা কালাৰ আহিছে আৰু খাওঁ খাওঁ লাগিছে, লোভৰ পানী পৰিয়ে গৈছে পিছে। মানে পাতিহাঁহ আৰু গ'লে আৰু একদম লোভৰ পানী পৰি থাকে। আপোনালোকৰ বাৰু লোভৰ পানী পৰে নেকি? কমেণ্ট কৰিব দেই। কমেণ্ট কৰিলে আপোনালোকক মই কিবা এটা ক'ম আৰু যে আপোনালোকক হাঁহ লাগে, পাতিহাঁহ লাগে, তেতিয়া আমাক কমেণ্ট কৰিব। মানে আমাৰ ঘৰত পাতিহাঁহ বহুত আছে, আপোনালোকে জনাব। প্ৰায় ৰেটটো কমেণ্টতে ক'ম, আপোনালোকে খালি কমেণ্ট কৰিব লাগিলে। এয়া ধুনীয়াকৈ কোমোৰা আৰু আলু দি দিলোঁ যিহেতু। ভিডিঅ'টো একদম পৰা চাব আপোনালোকে, তেতিয়া বস্তুটো বুজি পাব। আৰু যিহেতু পানী অলপ দি দিছোঁ, গতিকে মানে ইয়াত আপোনাৰ ড্ৰাই ফ্ৰাই কৰিব নোৱাৰি এইটো, গতিকে পানীটো দিবই লাগে। তো পাতিহাঁহ বুলি ক'লে বা হাঁহ বুলি ক'লে আপোনালোকে পানী অলপ দিবই লাগে, যিহেতু পানী অলপ দি দিলোঁ। ইয়াৰ জুই গপগপাই জ্বলিয়ে গৈছে, আপোনালোকে দেখিয়ে আছে ভিডিঅ'টো। যিহেতু বহুত ঢেৰকনি মাৰিছে, সেইকাৰণে অলপ সোনকালে বনাবলৈ চাইছোঁ। মানে এতিয়া কাৰেণ্টটো যাব আৰু সেইকাৰণে পটাপট বনাইছোঁ। এটা ঢাকোনখন দিয়াৰ পিছত ভিডিঅ'টো একদম ধুনীয়াকৈ আপোনালোকে চাই যাওক। ইয়াত যিহেতু ঢাকোনখন উদঙাই দিয়াৰ পিছত দেখিছে আপোনালোকৰ এটা উতল আহিছে, ধুনীয়া এটা উতল আহিছে আৰু চেণ্টটো একদম ধুনীয়াকৈ ফৰফৰাই আছে দেখিছোঁ, বা সেইকাৰণে গোন্ধও পাইছোঁ। গতিকে বহুত এটা ধুনীয়া চেণ্ট মাৰিছে। বিশেষকৈ হোৱা নাই বাৰু, হ'বলৈ বহুত বাকী আছে, কিন্তু উতলটো আহিছে আৰু। ইয়াতে যিহেতু মিট মছলা, ৰেড চিলি এনেকৈ দি দিছোঁ। কালাৰটো ইমান অহা নাই মানে আপোনাৰ ইয়াত মানে কাশ্মীৰী মছলা দিব লাগে, তেতিয়া কালাৰটো আহে, বা বিলাহী চিলাই দিলেও হয়। কিন্তু পাতিহাঁহত বিলাহীটো বিশেষকৈ নিদিয়ে, সেইকাৰণে এনেকৈ বনালোঁ। কিন্তু খাবলৈ টেষ্টি হ'ব, দেখাতেই গম পাইছোঁ। আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাই যাওক, খাবলৈ একদম ধুনীয়া টেষ্টফুলি হ'ব। ইয়াৰ মানে ইয়াতে ৰেড চিলি অলপো দিলোঁ, ৰেড চিলি অলপ যিহেতু অলপ কম দিছোঁ, যিহেতু মই জ্বলা কম খাওঁ আৰু জ্বলা নামেই নাখাওঁ, মানে মই নাম নাখাওঁ। আৰু আমাৰ গুলু আছে, গুলুৱেতো জ্বলা খাবই নোৱাৰে, সেইকাৰণে প্ৰায় কমেই দিওঁ আমি, কাৰণ জ্বলা এক্সট্ৰাকৈ বনোৱা হৈছেই। যিহেতু মাংস আমাৰ ৰেডি হৈয়ে গ'ল আৰু এতিয়া আমাৰ থালিত উলিয়াই আমি আৰু একদম খাবলৈহে বাকী আছোঁ। এয়া যিহেতু আমাৰ মাংস আৰু ধুনীয়াকৈ একদম হৈ গ'ল মাংস, এয়া দেখিছে আপোনাৰ। আৰু এইফালে থৈ দিছোঁ মই একদম ধুনীয়াকৈ জ্বলা ভাজি। কিন্তু জ্বলা ভাজিটো একদম টেষ্টফুলি হয়, কিন্তু মই জ্বলা ভাজিটো মোক ইয়াত সজাই থকাহে হৈছে, কিন্তু মই জ্বলা ভাজিটো নাখাওঁ জ্বলাটো, গতিকে এইটো এনেই দিয়াহে হৈছে, কাৰণ জ্বলা ভাজিটো জ্বলাই হৈ থাকিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আজিলৈ বাই বাই।